নমস্কাৰ টাইমেটৰ দৰ্শকলৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি টাইমেটৰ দৰ্শকলৈ জনাইছোঁ যে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষী আৰু তাৰ পিছতে খবৰটো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সোশ্যাল মিডিয়া আৰু টুইটাৰ যোগেদি বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনাইছে মুম্বাই আৰক্ষী আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্নজনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই কাণ্ডক সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ অভিযোগ আনিছে বিভিন্নজনে বিজেপিৰ অভিযোগ মহাৰাষ্ট্ৰত এতিয়া জৰুৰীকালীন পৰিৱেশ চলিছে ইতিমধ্যে কংগনা ৰাণাৱতেও ক্ষোভ উজাৰিছে মহাৰাষ্ট্ৰ চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীৰ প্ৰতিশোধ পৰায়ণতা বুলি টুইট কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল আমি সেই দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ শাৰীৰিকভাৱে অপদস্থ কৰিছিল গ্ৰেপ্তাৰৰ সময়ত আজি পুৱাৰ ভাগত তেওঁৰ বাসগৃহলৈ আহিছিল 30-40 জনীয়া এটা আৰক্ষীৰ দল এটা বৃহৎ দল আহিছিল 8খনকৈ গাড়ীৰে এটা বৃহৎ দল আহিছিল অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিবৰ বাবে এটা পুৰণি গোচৰ যি গোচৰ ইতিমধ্যে বন্ধ হৈছে ইতিমধ্যে 2018 চনৰ এটা গোচৰ আত্মহত্যা কৰিবলৈ প্ৰৰোচনা কৰাৰ এটা গোচৰ আৰু সেই গোচৰ ইতিমধ্যে বন্ধ হৈছে বুলি জানিব পৰা গৈছে অৰ্ণৱ গোস্বামী ইতিমধ্যে সেই গোচৰ বন্ধ হৈছে বুলি জনাইছে আৰু এটা সশস্ত্ৰ আৰক্ষীৰ দলে আহি তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু অৰ্ণৱ গোস্বামীক তেওঁক জোৰ জুলুমকৈ গাড়ীত বহুৱাই লৈ যোৱা হয় আৰু তাৰ পিছতে এতিয়া খবৰটোৰ প্ৰতিক্ৰিয়া মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি প্ৰথমতে দেখুৱাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াই প্ৰকাশ কৰিছে তেওঁ উল্লেখ কৰিছে যে ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চিফ অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে আৰু মুম্বাই আৰক্ষীয়ে জোৰ জুলুমকৈ তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে তেওঁ ক্ষোভ উজাৰিছে আৰু ৰাজনৈতিকভাৱে মুম্বাই আৰক্ষীক প্ৰৰোচনা কৰা হৈছে বুলি তেওঁ জনাইছে আৰু বৰ্তমান সময়ত আৰু বিজেপিয়ে কোৱাৰ দৰে তেওঁ জৰুৰীকালীন পৰিৱেশ বুলি উল্লেখ কৰিছে ইটছ লাইক এ ইমাৰ্জেঞ্চি ডেজ ইন মহাৰাষ্ট্ৰত বৰ্তমান সময়ত জৰুৰীকালীন পৰিৱেশ বুলি উল্লেখ কৰি এনেদৰে হিমন্ত বিশ্ব শৰ্মাই এডিটৰ-ইন-চিফ ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চিফ অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকাশ জাভেদকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে मुंबई में प्रेस पत्रिका पर जो हमला हुए वो निंदनीय है प्रकाश जावड़ेकर एनेदरे ट्वीट दिसे और इमार्जेंसीर कथा उल्लेख करिसे जरुरीकालीन परिवेशर कथा उल्लेख करिसे महाराष्ट्र सरकार बर्तमान महाराष्ट्र जरुरीकालीन परिवेश बुली एनेदरे और तीव्र भाषारे ए निंदा करिसे ए घटनाक अर्णव गोस्वामी ग्रेप्तार घटनाक तेও निंदा करिसे प्रकाश जावड़ेकरे और स्मृति ईरानी केंद्रीय मंत्री स्मृति ईरानीও प्रतिक्रिया प्रकाश करिसे स्मृति ईरानीर ट्वीट आमी मुहूर्तत देखुवाइছোঁ আৰু বৰ্তমান সময়ত এনেদৰে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু স্মৃতি ईरानीও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনাইছে আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সমালোচনা কৰিছে স্মৃতি ईरानीও আৰু কংগনা ৰাণাৱতে ইতিমধ্যে এটা ভিডিঅ'ৰ যোগেদি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেওঁ মহাৰাষ্ট্ৰ চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হৈছিল তেওঁ নিন্দা জনাইছে মহাৰাষ্ট্ৰ চৰকাৰ তথা আৰক্ষীৰ এই কাণ্ডক আৰু কি মন্তব্য কৰিছিল কংগনা ৰাণাৱতে প্ৰথমতে আমি দেখুৱাই ল'ব বিচাৰিছোঁ मैं महाराष्ट्र सरकार को ये पूछना चाहती हूँ कि आपने आज अर्णव गोस्वामी के घर में जाके उनको मारा है उनके बाल नोचे हैं उनको असॉल्ट किया है कितने घर तोड़ेंगे आप और कितने गले दबाएंगे कितने बाल नोचेंगे आप कितनी आवाजें बंद करेंगे आप सोनिया सेना कितने मुंह बंद करेंगे आप ये मुंह बढ़ते ही जाएंगे आज कितने हमसे पहले कितने शहीदों के तो गले काटे गए हैं उनको लटकाया गया है फ्री स्पीच के लिए कोई बात नहीं एक आवाज बंद करेंगे कई उठ जाएंगी कितनी आवाजें बंद करेंगे आप और गुस्सा क्यों आता है कोई पेंगुइन कहता है तो गुस्सा आता है अब पेंगुइन लगते हैं तो पेंगुइन कहेंगे क्यों गुस्सा आता है पप्पू सेना कहते हैं अब पापा के पप्पू जैसा काम करेंगे तो पप्पू सेना तो कहेंगे सोनिया सेना कहते गुस्सा आता है क्या
With legal capacity, we are inside. Please, please. Yes, yes, yes. Ma'am, please. Everything is live right now. Everything is live. Yes, yes, that's fine. টাইমেটৰ দৰ্শকসকলক আৰু এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগনা ৰাণাৱতে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি দৃশ্য দেখুৱাইছোঁ কেনেদৰে তেওঁ শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল আৰু তাৰ পিছতে এতিয়া বিজেপিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিয়ে কৈছে যে বৰ্তমান সময়ত মহাৰাষ্ট্ৰত জৰুৰীকালীন পৰিৱেশ বুলি উল্লেখ কৰিছে বিজেপিয়ে আৰু মহাৰাষ্ট্ৰ চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। অৰ্ণৱ গোস্বামীক এই গ্ৰেপ্তাৰৰ পিছতে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে বিভিন্নজনে বিজেপিৰ নেতা লগতে মন্ত্ৰী বিভিন্নগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অভিনেত্ৰী কংগনা ৰাণাৱতে ইতিমধ্যে উল্লেখ কৰিছে ৰাহুল গান্ধীকো সমালোচনা কৰিছে, সোনিয়া গান্ধীকো তেওঁ সমালোচনা কৰিছে আৰু মহাৰাষ্ট্ৰ চৰকাৰে সোনিয়া গান্ধী ৰাহুল গান্ধীৰ কথামতে উঠা বহা কৰা বুলি মন্তব্য কৰিছে কংগনা ৰাণাৱতে, অভিনেত্ৰী কংগনা ৰাণাৱতে। আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিভিন্নজনে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া আহি পৰিছে আৰু নিন্দা জনাইছে এই কাণ্ডক। আৰু আজি পুৱাৰ ভাগতে তেওঁক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জোৰ জুলুমকৈ তেওঁক উঠাই অনা বুলি ইতিমধ্যে অভিযোগ কৰা হৈছে তেওঁক। আৰু এটা পুৰণি গোচৰ ৩০৬ ধাৰাত এটা পুৰণি গোচৰ ২০১৮ চনৰ এটা গোচৰ আৰু সেই গোচৰ ইতিমধ্যে বন্ধ হৈছে বুলি জানিব পৰা গৈছে। অৰ্ণৱ গোস্বামীয়ে নিজেও জনাইছে যে সেই গোচৰ ইতিমধ্যে বন্ধ হৈছে, কিন্তু তাৰ পিছতো এনেদৰে মুম্বাই আৰক্ষীয়ে পুৱা তেওঁৰ বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ ভিডিঅ'টো ইতিমধ্যে উল্লেখ কৰিছে, সামাজিক দূৰত্ব মানি চলিবলৈ কৈছে। তেওঁক দৰ্জা খোলাৰ লগে লগে তেওঁক বাহিৰলৈ টানি নিয়াৰ চেষ্টা চলাইছিল, কিন্তু অৰ্ণৱ গোস্বামীয়ে ভিতৰলৈ সোমাই অহাৰ লগে লগে আৰক্ষীয়েও এনেদৰে তেওঁক ধৰি লৈ দেখিবলৈ পাইছে কেনেদৰে তেওঁক চকীত বহিবলৈ দিয়া হোৱা নাই, তেওঁক উঠাই আনিবলৈ চেষ্টা কৰিছে, তেওঁক জোৰ জুলুমকৈ গাড়ীত বহাই লৈ যোৱাৰ চেষ্টা চলাইছিল আৰু তেওঁক গাড়ীটো সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য ৰাখিবলৈ সুবিধা নিদিলে। তেওঁ ৰিপাব্লিক টিভিৰ কেইবাগৰাকীও সাংবাদিক বাহিৰত থিয় হৈ আছিল, ভিতৰতো আছিল, কিন্তু তেওঁলোকক মন্তব্য সংগ্ৰহ কৰিবলৈ সুবিধা প্ৰদান নকৰিলে অৰ্ণৱ গোস্বামীক আৰু জোৰ জুলুমকৈ উঠাই লৈ যোৱাৰ দৃশ্যও দেখিবলৈ পোৱা গৈছে। অৰ্ণৱ গোস্বামীক ইতিমধ্যে উঠাই ঘৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আৰু গাড়ীত তেওঁক ৮খনকৈ গাড়ী আহি তেওঁক ৩০-৪০জনীয়া এটা বৃহৎ আৰক্ষীৰ দল আহি তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছে। আৰু আমি প্ৰথমৰ পৰা এই দৃশ্য দেখুৱাইছোঁ কেনেদৰে তেওঁ বাসগৃহত প্ৰৱেশ কৰি মুম্বাইৰ তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। আমি এই মুহূৰ্তত পুনৰবাৰ প্ৰথমৰ পৰা সেই ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। With legal capacity, we are inside. Please, please. Yes, yes, yes. Ma'am, please. Everything is live right now. Everything is live. Yes, yes, that's fine. We are in legal capacity inside. Social distance. Yes, yes, yes. We'll keep. Maintain social You distance. are closing the door. You signed already. Don't worry. Ma'am, please. I'm sitting. Yeah, yeah, yeah. Ma'am, please, please, please. I'm sitting. You put your signature on this paper. Please, ma'am. Please acknowledge. Is it again? Is it on me? please Is it on me? copy. Is it on me? Is it served on me? It's for you. It's addressed to you. Please, ma'am. Please look here. One second. Please. Better you come with us. Keep a distance. Better We will all go. Wait. Are you coming with us? Distance from Are you coming with us peacefully? Just told. Are you coming with us? This is going. Feed is going to the Are world. you coming with us? Please wait. Ma'am, this is copy for you. Yes, thank you, sir. I will take it. Thank you. Thank you, your signature. Thank you. I'm the. Please cooperate. I'm the senior executive editor of the channel. I know you, ma'am. I know. I will. Please. I will sign. He will sign. No, give it to me. No. This is addressed to you, ma'am. So about what? It's addressed to you. First, this is all. You plus. You physically assaulted. Why did you do that? Ma'am, please. Anyway, First, so you long put your camera. signature. Ma'am, please. Yes. You please put your signature. Ma'am, it is. They physically assaulted. They are physically assaulted. They are physically assaulted. With legal capacity, we are inside. Please, Yes, yes, yes. Ma'am, please. Everything is live right now. Everything is live. Yes, yes, that's fine. We are in legal capacity inside. Social distance. Yes, yes, yes. We'll keep. Maintain social You distance. are closing the door. You signed already. Don't worry. Ma'am, please. Yeah, yeah, yeah. Ma'am, please. I'm sitting.